তো হেল্ল' বন্ধু-বান্ধৱীসকল মই মানে সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু একদম আছোঁ মই একদম ক'ত আছোঁ কিয় আছোঁ সকলোখিনি জানিবলৈ ব'লক ভিডিঅ'টো আমি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ মানে কাহিনীটো হ'ল এনেকুৱা আজি ৰাতিপুৱা মই কাম কৰি থকা অৱস্থাত হঠাৎ মোলৈ আহিলে এটা ফোন আৰু ফোনটোৰ পিছত हेलो फोन बज रहा है उठा लो फोन को ना रिसीव करते हैं হেল্ল' অঁ ক আজি ক'ত খাবি আমাৰ ইয়াতে আজিয়ে ইমান হঠাৎ যে প্লেনিং দে আই তেনেহ'লে একদম সোনকালে আয় মই বাকীখিনি ৰেডি কৰোঁ তই একদম সোনকালে আয় অঁ দে চলি যাব লাগিব পুৰা বন্ধু দুজনে আহিয়ে পুৰা কামত লাগি গৈছে তো আমি তিনিজনে খাম আৰু কোন তিনিজন অলপমান পিছত দুখাই আছোঁ বাৰু আৰু এইফালে আছে মানে আমাৰ ঘৰটো আৰু ঘৰৰ সন্মুখৰ পথাৰখনতে তো ইয়াতে খাম আমি ইয়াতে যিহেতু আমি পিকনিক খাম প্ৰথমে আমি এই টম্পুখন ইয়াতে টনাব লাগিব আৰু এইফালে আছে এয়া কেজিচি বয় পুৰা টম্পু টনাত ব্যস্ত আৰু এইফালে হ'ল পুৰা বান্দাত ব্যস্ত হাই দিদি এটা তো আমি তিনিজনে খাম বাৰু আৰু মানে কিছুমান মানে বন্ধু আছে একমাহমান আগতে কৈ থ'ব অমুক তাৰিখে পিকনিকটো খাম কিন্তু মানে সেই তাৰিখটো আহোঁতে মানে মানুহবোৰ নোখোৱাই হৈ যায় তো তেনেকুৱাকৈ মানে আমাৰ এইটো হোৱা নাই বাৰু আমি মানে তিনিজন হঠাৎ মানে প্লেনিং হৈ গ'ল আৰু আজি আমাৰ পিকনিক খোৱাৰ ডেটটো ফিক্স হ'ল তো অলপমান পিছতে খাম বাৰু মানে সন্ধিয়াকৈ খাম বাৰু আৰু বৰ্তমান এইফালে কাম কৰি আছে এইফালে টম্পুটো টনোৱা হৈ গ'ল আৰু লাহে লাহে বাকী কামবোৰো কৰি আছোঁ আৰু এইফালে পুৰা টম্পু টনোৱা হৈ গ'ল আৰু এতিয়া গৈ আছোঁ খৰি বিচাৰিবলৈ খৰিখিনি আনি থৈ আৰু কি কৰিম অলপ লাহে লাহে গম পাব আৰু এইফালে পুৰা খৰি চৰি কটা হৈ গ'ল আৰু এতিয়া মানে যিহেতু আমি ৰাতি ইয়াতে মানে থকাটো নাযাব তো তাৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগিব তো এইফালে ব্যৱস্থা কৰি আছোঁ লাহে লাহে তো এতিয়া লাহেকৈ বনাই আছোঁ আৰু কি বনাম অলপ পিছত গম পাম আৰু ধুনীয়াকৈ ইয়াতে আজি খাম পিকনিকটো চাওক পুৰা ৰাতি থাকিবৰ কাৰণে পুৰা ব্যৱস্থা কৰা হ'ল আৰু এইফালে তো এইফালে পুৰা ব্যৱস্থা হ'ল ইয়াত ৰাতি থাকিবৰ কাৰণে আৰু এইফালে পুৰা ইয়াতে বনাই কিনে ইয়াতে খাই আৰু ইয়াতে পুৰা আহি শুই গ'লে হ'ল আৰু কিহৰ লগত খাম সেইটো এতিয়া থিৰ হোৱা নাই অলপমান পিছত আমি সকলোৱে আলোচনা কৰি মানে সেই বস্তুটো আনিব লাগিব আৰু লগতে এতিয়া বহুতখিনি এতিয়া কাম বাকী আছে মানে বজাৰ কৰা এতিয়াও বাকী আছে তো এইটো এনেকুৱাকৈ আৰু ঘৰ বনালোঁ আজি ৰাতিটোৰ কাৰণে ইয়াতে থাকিবৰ কাৰণে তো আমি মানে সকলোৱে আলোচনা কৰিলোঁ মানে কিহৰ লগত খাম তো অৱশেষত মানে ঠিক হ'ল আৰু কিহৰ লগত খাম তো আমি আজি খাম মানে গাহৰি মাংস এতিয়া গৈ আছোঁ গাহৰি মাংস আনিবলৈ কি মানে ব্ৰইলাৰহে আছিল তো মানে এতিয়া গৈ আছোঁ মানে ব্ৰইলাৰ মাংস আনিবলৈ দিয়ক আমি মানে গাহৰি নাখাওঁ আৰু আজি মানে ব্ৰইলাৰকে খাম তো এতিয়া গৈ আছোঁ ব্ৰইলাৰ মাংস আনিবলৈ ব্ৰইলাৰ মাংস নহয় ব্ৰইলাৰ আনিবলৈ গৈ আছোঁ বলক এতিয়া ব্ৰইলাৰ আনিবলৈ যাওঁ থৰ এই ৰাম ব্ৰইলাৰ ধৰি অকণ নাপাৰি নেকি হা আৰু এইফালে পুৰা ব্ৰইলাৰ লোৱা হৈ গ'ল আৰু এতিয়া বাকী বজাৰখিনি কৰিব আছে এতিয়া তুমি সকলোৱে ঘৰে যোৱা তাৰপিছত আহিবা আৰু গা পা ধুই নেকি হা আহি আছে এতিয়া মই যাওঁ ঘৰত যাই অলপমান পিছত মানে ভালদৰে সকলো বজাৰখিনি কৰিব লাগিব ব্ৰইলাৰটো আনি থৈ ধুনীয়াকৈ গা পা ধুই আহিলোঁ আৰু এতিয়া আহিছোঁ লাইট লগাব যিহেতু ৰাতি হৈ যাব তো এই লাইটখিনি ধুনীয়াকৈ লগাব লাগিব আৰু লগৰ কেইজন এতিয়া আহিয়ে পোৱা নাই এতিয়া মানে মোৰ অকলে দায়িত্ব পৰিছে এই লাইটখিনি লগাবা তো ইয়াতে ধুনীয়াকৈ এতিয়া লগাম আৰু এইখিনি অৱশেষত লাইট লাগি গ'ল এইফালে এটা সেইফালে এটা আৰু এইফালে এটা আছে টোটেল আমি 3টা লাইট লগাইছোঁ আৰু আজি আমি ইয়াতে বনাই খাম আৰু এইফালে পুৰা মানে কাম কৰি আছে আৰু এইবোৰ বস্তু আৰু লগতে এতিয়া মানে বহুতখিনি এতিয়াও আছে মাংসটো কুটিবই আছে আৰু লগতে বহুত কিবা আছে আৰু তো লাহে লাহে আয়োজনখিনি কৰি আছোঁ আৰু এইফালে মাংস কটা হৈ গ'ল চাওক এইফালে আছে মাংস আৰু এইফালে আছে মাংস আৰু ইয়াতে আজি খাম ধুনীয়াকৈ আৰু এইফালে জুই লগাই আছে তো আমি তিনিজনে খাম আৰু লাষ্ট ডিচেম্বৰ বুলি আৰু কাটি আছোঁ মই পিঁয়াজ আৰু পিঁয়াজ কাটি একদম অৱস্থা বেয়া পুৰা চকুৰ পানীও লাগিছে চাওক আৰু এইফালে কাটি আছে আলু আৰু মই কাটি আছোঁ পিঁয়াজ যিহেতু আমি তিনিজনে খাম তো এইখিনি কাম কৰিবই লাগিব আৰু অলপ হ'লেও কষ্ট কৰিব লাগিব একদম পুৰা চকুৰ পানী ওলাই হ'লেও কাটি আছোঁ আৰু এইফালে ফাৰ্ষ্ট আমি ব্ৰইলাৰ ঠেঙা দিলোঁ প্ৰথমে মানে এইটোৰ পৰাই আৰম্ভ কৰিলোঁ এইটো ফাৰ্ষ্ট দিলোঁ আৰু বাকীখিনি এতিয়া লাহে লাহে বনাম আৰু এইফালে বনাই আছে এয়া কেজিচি বয় পুৰা বনাই আছে দে মজাকৈ বনাওঁ তো তহঁতে দুজনে মিলি বনাওঁ আৰু মই এতিয়া মানে আলুখিনি কাটোঁ মানে আলু এটা ভাজি কৰিম তো আলু কাটোঁ মই এতিয়া আৰু এইফালে মাংস হৈ গ'ল মানে ঠেঙাবোৰ হৈ গ'ল আৰু এতিয়া পিঁয়াজ দিম আৰু ইয়াতে বনাম আলু ভাজি তাতে কিমান দূৰত গৈছে তুইয়ে উঠা নিচিনা দেই আৰু যেতিয়া মানে মানৱ দাই নাকাটে নেক্সট একটা মানে এনেকুৱা ভিডিঅ' বনাইছিল ডাইৰেক্ট জুইটো উঠি আহিছে তেনেকুৱা কাৰণে ভয় লাগে নেকি তো ইয়াতে মানে পিঁয়াজ দিয়া হ'ল এতিয়া এই আলু ভাজিটো বনাম আৰু এইটো ঠেঙা এইবোৰ চাওক কেনেকুৱা হৈছে ভাই অলপ পিছত খাই আছোঁ ৰ'ব তো সেইফালে আলু ভাজি আছে আৰু আমি বৰ্তমান খাবলৈ বহিলোঁ মানে খাবলৈ মানে ভাত নহয় আৰু মানে এয়া চাওক ব্ৰইলাৰ ঠেঙা এই যে আছে ঠেঙা দাম এই ঠেঙা
আল্টিমেট কাই নকৰে আৰু এইফালে বৰ্তমান আলু ভাজি বনাই আছো আৰু যেতিয়া মানে হৈছে নে হোৱা নাই গম পোৱা নাযায় না তেতিয়া এনেকুৱাকৈ হাতখন লৈ এনেকুৱাকৈ দি হৈছে আৰু অলপমান আছে আৰু অলপমান হ'লে হৈ যাব পুৰা আলু ভাজি হৈ গ'ল আৰু এতিয়া ভাজি মাংস আৰু মাংসৰ কাৰণে প্ৰথমে ইয়াৰ তেল দে 1 2 3 গে জিলাছে মই কৈছিলো ন গাইজ তেলটা গৰম হৈছে পিঁয়াজ আজি পিঁয়াজ ভাজি নিচিনা হৈছে কিমান পিঁয়াজ দিয়া হ'ল আৰু এইবাৰ দিম সেয়া মাংস ৰৈ চাওক আৰু ফালে এজন পাৰ্টনাৰ আছে মানে আছে যিহেতু মানে চিন্তা নাই আৰু মানে বেলেগ বস্তু পাৰে মানে সেইবোৰ বস্তু পৰা আৰু চিন্তা নাই আৰু মানে আছে আৰু আমাৰ লগত ইয়াতে আমি বনাই আছো আৰু তাৰ ওচৰতে এইফালে আছে আমাক মানে সুৰক্ষিত দি আছে এয়া চাওক পুৰা চাই আছে আমাকে তই হোৱা নাই নেকি এতিয়াও 90% এইফালে চাওক মানে একদম পুৰা মানে খাবৰ কাৰণে পুৰা এক্সাইটেড হৈ আছো যিটো মানে পিকনিক খাই মানে যিটো মজা আছে না লগৰ লগত সেইটো আৰু মানে এনে ঘৰত খাই মানে সেইটো মজা পোৱা নাযায় আৰু এইফালে একদম মাংসৰ কালাৰ চাওক কেনেকুৱা হৈছে আৰু এইফালে চাওক ৰান্ধনি পুৰা মজা হৈছে না মজা আপোনালোকে চাওক গাইস কালাৰ কেনেকুৱা এই যে চাওক কালাৰ চাওক এই যে কালাৰ চাওক কালাৰ আসলতে এনেকুৱা টেষ্ট কৰি খাব লাগে গাইস মাংস বনাই খালে কি এনেকুৱা মজা টেষ্ট কৰি খালে তেতিয়াহে মানে একদম পিকনিক খোৱা মানে একদম ফিলটো যি কি নহওক কিন্তু এইবোৰ খোৱাৰ পিছত মানে যিটো মানে পেটটো গণ্ডগোল কৰিব না সেইটো পিছৰ দিনাহে গম পোৱা যায় আৰু সেইটোৱে আৰু মছলা মানে গাইস আল্টিমেট মছলা মাৰা খাইছে গাইস কিমান আল্টিমেট মাৰিছে সেইটো মানে উহাকালি গম পাম আৰু দিয়ক আৰু এইফালে পুৰা মাংস হৈ গ'ল আৰু চাওক কালাৰ চাওক কেনেকুৱা হৈছে কালাৰ হ'ব ফাই গোটেই একদম মছলা ফাই কি হ'ব উহাকালি কি হয় তাৰ কোনো পাত্তা নাই আৰু এইফালে চাওক পুৰা আলু ভাজি আছে আলু ভাজি আৰু মাংস হৈ গ'ল আৰু এতিয়া ভাতখিনি বনাব আছে ভাতখিনি বনালে ধুনীয়াকৈ সকলো হৈ যাব আৰু বহাই দিছোঁ অলপমান পিছতে হৈ আছে আৰু সেইফালে চাওক সেইফালে সেই তাতে টিকো আছে আৰু আমি দুজনে মনে পিছ কৰিম ডাঙৰ পিছ ওলাব কি সৰু ওলাইছে আৰু আমি পুৰা এক পিছ মনে খাই আছোঁ জলদি ওলাই আমি দুজনে এতিয়া মাৰি দিওঁ আৰু মনে এইফালে তাই মানে মোবাইল চোৱাত ব্যস্ত আমি দুজনে এতিয়া ভাই দে খা আৰু বৰ্তমান পৰা পুৰা ভাত বাঢ়ি লৈছোঁ তিনিজনে ভাত বাঢ়ি লৈছোঁ আৰু এইফালে মাংস আছে আৰু মাংসৰ কালাৰ চাওক কেনেকুৱা হৈছে অকল মছলা এইবোৰ অকল মছলা আৰু এই মছলাবোৰ খাই কালি কি হয় সেইটো কালিহে গম পোৱা যাব এতিয়া অকল খাব আহিছোঁ যিহেতু এতিয়া খাওঁ ধুনীয়াকৈ আৰু ধুনীয়াকৈ বাঢ়ি লৈছোঁ এতিয়া মাংসখিনি দিম আৰু লাহেকৈ আৰু পুৰা ভাত চাত বাঢ়ি লৈছোঁ তিনিজনে আৰু এইফালে পুৰা খাই আছে হ'লে আৰু এতিয়া মই লাহেকৈ খাম আৰু চাওক আৰু আজি আইটেমত আছে আলু ভাজি আৰু মাংস আৰু একো নাই এই দুটাই তো এতিয়া ধুনীয়াকৈ খাই আছোঁ লৈ মজা ঘৰত খোৱাটো আৰু এনেকুৱাকৈ লগৰ লগত পিকনিক খোৱাটো মানে বহুত পাৰ্থক্য আছে দেই বহুত পাৰ্থক্য মজা লাগে খাই এনেকুৱাকৈ লগৰ লগত খাই নহয় ঐ কি হ'ল খাব নোৱাৰা নে কি আৰু খাব পৰা নাই সেইফালে চাওঁ কিমান আছে হা খাব পৰা নাই না ঠিক মোৰো অৱস্থা এই যে খাবই মানে এই ব্ৰইলাৰটো না ইমান এটা খাব পৰা নাযায় মানে যিটো 2-3 পিচ হ'লে মানে হিচাপটো হয় না সেইটো ভালকৈ খাব পৰা যায় কিন্তু বহুত মানে এভেইলেবল কৰি খালে মানে সেইটো ভাল নহয় আৰু খোৱাটোও ভাল নহয় আৰু লগতে খাব পৰা নাযায় সেইটোৱে আৰু যিহেতু ৰাতি হৈ গৈছে তো এতিয়া আমিও টোপনি যাম আৰু 1 ঘণ্টা 2 ঘণ্টামান পিছতে নতুন বছৰ পৰিবহি আৰু তো মানে সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰ মানে আমি 2024ত আজি টোপনি যাম আৰু এবাৰ 2025তহে উঠিম মানে টোপনিৰ পৰা উঠিম আৰু তো সকলোকে হেপী নিউ ইয়াৰ আৰু সকলোৰে যাতে 2025 চনটো ভালে কুশলে যায় আৰু তাৰে কামনা কৰিলোঁ আৰু এতিয়া টোপনি যাম আৰু আজি ক'ত থাকিম সেইটো আপোনালোকে হয়তো ভালদৰে দেখাব পৰা নাই তো এতিয়া চাওক আজি ইয়াতে টোপনি যাম আৰু হেপী নিউ ইয়াৰ 2025 গাইজ যেনে সকলোৰে ভালে কুশলে যায় আৰু চাওক আজি ইয়াতে থাকিম আজি আমি তিনিজনে তো ৰাতি কি হয় নাজানো দিয়ক এতিয়া টোপনি যাওঁ আৰু তো সকলোকে গুড নাইট একেবাৰে ডাইৰেক্ট 2025 চনত লগ পাই আছোঁ আজিলৈ গুড নাইট হোৱা নাই
ফুট আহিব পাৰে না সেইকাৰণে অঁ চেফটি কৰি লৈ আছোং দে 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 সেইটো পইচা না দে আমি ভাত নাই খাওঁ না ভাত খোৱা নাই না তো গাইজ গুড মৰ্ণিং আৰু ইয়াতে ৰাতিটো আছিলোঁ আৰু বহুত বেছি ভাল লাগিল মানে ঠাণ্ডা পোৱাই নাই যিহেতু খেৰত ৰাতি আছোঁ না বহুত বেছি গৰম তেনেকৈ বহুত বেছি ভাল লাগিল আৰু ইয়াৰ পৰা এনেকুৱাকৈ ওলাই গৈ ইফালে চাওক কেনেকুৱা হৈ আছে অ' ভাই চাপ কিমান কুঁৱলী পৰি আছে অ' ভাই চাওক এতিয়া ধুনীয়াকৈ তাতে জুইটো লগাম অলপমান জুই পুৱাব লাগিব চাওক কেনেকুৱা কুঁৱলী অ' ভাই চাপ বহুত কুঁৱলী পৰি আছে বহুত আজি এতিয়া মই আছে আৰু বৰ্তমান জুই পুৱাই আছোঁ ই আৰু মই আৰু এজন আছে সেই তাতে আছে তাই মানে এতিয়া টোপনিতে আছে আৰু আমি সোনকালে উঠিলোঁ সোনকালে উঠি বৰ্তমান জুই পুৱাই আছোঁ কাৰণ বহুত বেছি ঠাণ্ডা আৰু এইফালে চাওক এনেকুৱা কুঁৱলী পৰি আছে আজি কেনেকুৱা কুঁৱলী এইবোৰ চব বগা বগা হৈ আছে একদম কুঁৱলী আৰু আজি হ'ল নতুন বছৰ মানে 1 তাৰিখ তো সকলোকে মোৰ ফালৰ পৰা আকৌ এবাৰ হেপী নিউ ইয়াৰ যাতে এই বছৰটো সকলোৰে ভালে কুশলে যায় আৰু তাৰে কামনা কৰিলোঁ তো এইটো ভিডিঅ' এইখিনিতে সমাপ্ত কৰিবলৈ লৈছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু বহুতে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব কৰিব পাহৰি যায় আৰু সকলোৱে যদি ছাবস্ক্ৰাইব কৰি দিয়ে তাৰে কামনা কৰিলোঁ তো আজিলৈ বাই বাই নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ বাই বাই আৰু হেপী নিউ ইয়াৰ সকলোকে এতিয়া আমি যাই আছোঁ গাহৰি মাংস আনিব তই কবি মান্দা অলপ বেছি হ'ল নেকি মানে ব্ৰইলাৰ মাংস আনিব গৈছোঁ এনেকৈ ক'ম হা